কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। গণপ্ৰহাৰত প্ৰাণ হেৰুওৱা কিশোৰৰ আজি মৃত্যু ঘটিছে। শনিবাৰে সংঘটিত হৈছিল এই ঘটনা। এই ঘটনাৰ পাছতে এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে যোৰহাটত। জনাইছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। যোৰহাটত কিশোৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। যোৰহাটৰ চকীৰহাটত শনিবাৰে নিশা সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। কৃষ্ণনগৰৰ বিকাশ দাস নামৰ কিশোৰজনে ভাওনা চাবলৈ যোৱাৰ পাছতে চকীঘাট নামঘৰৰ সমীপত তিনি দুৰ্বৃত্তই বেয়াকৈ মাৰপিট কৰিছিল আৰু মুমূৰ্ষ অৱস্থাত বিকাশক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ সৈতে যুঁজি আজি পুৱা হাৰ মানিছে বিকাশে। প্ৰাঞ্জল দত্ত, ধৰ্মেন্দ্ৰ দত্ত আৰু বিপুল ভৰালী নামৰ তিনি নৰপিশাচে মৰিয়াই হত্যা কৰে বিকাশ দাস নামৰ 16 বছৰীয়া কিশোৰজনক। যাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে যোৰহাটত। কিশোৰ মৃত্যুৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতি। যোৰহাটৰ চকীঘাটত শনিবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। কৃষ্ণনগৰৰ বিকাশ দাস নামৰ কিশোৰজনক ভাওনা চাবলৈ যোৱাৰ পাছতে চকীঘাট নামঘৰৰ সমীপত তিনি দুৰ্বৃত্তই বেয়াকৈ মাৰপিট কৰিছিল আৰু মুমূৰ্ষ অৱস্থাত বিকাশক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ ঘটনাৰ সৈতে জড়িত তিনিগৰাকীকৈ ব্যক্তি চিনাক্ত কৰা হৈছে। মৃত্যুৰ সৈতে যুঁজি আজি প্ৰাণ হেৰুৱালে হাৰ মানিলে মৃত্যুৰ সৈতে হাৰ মনা দেখিবলৈ পোৱা গৈছে বিকাশক আৰু প্ৰাঞ্জল দত্ত, ধৰ্মেন্দ্ৰ দত্ত, বিপুল ভৰালী নামৰ তিনি নৰপিশাচে মৰিয়াই হত্যা কৰে বিকাশ দাস নামৰ 16 বছৰীয়া কিশোৰজনক। ইতিমধ্যে বিকাশৰ শৰীৰত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। দুৰ্ভগীয়া মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে তিনিগৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। যোৰহাটত তাক লৈ এতিয়া চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। যোৰহাটৰ চকীঘাটত শনিবাৰে সংঘটিত হৈছিল এই ঘটনা আৰু তাৰ পাছতে আজি প্ৰাণ হেৰুৱালে কিশোৰজনে। কৃষ্ণনগৰৰ বিকাশ দাস নামৰ কিশোৰজন ভাওনা চাবলৈ যোৱাৰ পাছতে চকীঘাট নামঘৰৰ সমীপত তিনি দুৰ্বৃত্তই বেয়াকৈ মাৰপিট কৰিছিল আৰু মুমূৰ্ষ অৱস্থাত বিকাশক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ সৈতে যুঁজি আজি পুৱা হাৰ মানিছে বিকাশে। প্ৰাঞ্জল দত্ত, ধৰ্মেন্দ্ৰ দত্ত আৰু বিপুল ভৰালী নামৰ তিনি নৰপিশাচে মৰিয়াই হত্যা কৰে বিকাশ দাস নামৰ 16 বছৰীয়া কিশোৰজনক। ইতিমধ্যে বিকাশৰ শৰীৰত মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু দুৰ্ভগীয়া মাতৃগৰাকীয়ে এজাহাৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে আৰু এজাহাৰৰ ভিত্তিতে ইতিমধ্যে তিনিগৰাকীকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কি কাৰণত হত্যা কৰিলে সেয়া কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই। মানে শনিবাৰৰ দিনা মানে ল'ৰাটো মোৰে হয়, বিকাশ নামটো। মানে ভাওনা চাবলৈ গৈছিলে। ভাওনা চাই আহি ৰাতি 3টামান বজাৰ ভিতৰত ঘৰলৈ আহিছে। ল'ৰাটোক মানে ল'ৰাটোৱে লৈ আহিছে। ল'ৰাটো মানে মাত কথা নাই, পুৰা ল'ৰাটো মানে একদম কমালৈ যোৱা আগতে আহিছে। কমাত যোৱা ল'ৰা আগতে আহিছে, আহি ঘৰত সোমাইছে। তাৰপৰা লৈ আহিছে মানে দাঙি তাক লৈ আহিছে, বিচনাত পেলাই দিছোঁ। ল'ৰাটো 3বাৰমান মানে পুৰা অকণমান বহুত মানে চিঞৰ বাখৰ কৰিলে। তাৰপৰা ল'ৰাটো মাত বোল নাই, বেহুচ। তাৰপৰা মেডিকেলত লৈ আহিলোঁ। মেডিকেলত মানে এডমিট কৰিছোঁ। ডক্টৰে কৈছে ল'ৰাটো বোলে বহুত মানে চিৰিয়াছ আৰু ল'ৰাটোক এনেকুৱাকৈ মাৰ্ডাৰ কৰিছে। 3জন লোকৰ ব্যক্তিৰ নাম শুনিছোঁ। বিপুল আৰু এজনৰ নাম ধৰ্মেন্দ্ৰ আৰু এজনৰ নাম চুচুলু বুলি কয়। আৰু তেওঁলোকে বোলে তেওঁলোকৰ ঘৰ চকীঘাটত আৰু তেওঁলোকে বোলে ড্ৰাগছৰ ব্যৱসায় কৰে বুলি শুনিছোঁ। মদ বিকে আৰু বহুত মানুহক মাৰপিট কৰে। বাৰে জেললৈ যায়, থানালৈ যায়। বাৰে পুলিচে তেওঁলোকক এৰি দিয়ে। পুলিচে কি কাৰণে তেওঁলোকক বাৰে এৰি দিয়ে। আৰু সেইকেইজন মানুহে মোৰ ল'ৰাটো বিনা দুখত তাতে ভাওনা চাই ঘৰলৈ আহি আছিলে। ঘৰলৈ আহি থকা অৱস্থাত পিছ চাইডৰ পৰা ল'ৰাটোক এনেকুৱাকৈ মাৰিছে, এনেকুৱাকৈ প্ৰহাৰ কৰিছে। ল'ৰাটোক ব্ৰেইনত মাৰি ব্ৰেইনটো এটা চাইড দ কৰি দিছে আৰু আচলত মাৰিছে, কলিজাত মাৰিছে, হাৰ্টত মাৰিছে। মানে জেগা ক'তো খালী নাই। ডক্টৰে মানে তাক ট্ৰিটমেণ্ট কৰিব নোৱাৰা অৱস্থাত নাইকিয়াত পাইছে আৰু তেওঁ মানে অক্সিজেন দি ৰখা হ'ল পাইপৰ দ্বাৰা আৰু লাঞ্চৰ পৰা উশাহ লৈছে। উশাহ নিশাহৰ কোনো ৰাস্তা নাইকিয়া হ'ল। তাৰপৰা আজি ৰাতিপুৱা ল'ৰাটো মোৰ মানে ঢুকাই থাকিলে। এতিয়া মোক মানে ন্যায় লাগে আৰু মোৰ ল'ৰাটোক এনেকৈ কিয় মাৰিব, এনেকৈ কিয় শাস্তি দিব, কি কাৰণে, কি দোষী আৰু ইমান অকণমানি ল'ৰাটো 16 বছৰ আৰু ল'ৰাটোৱে মৰি থাকোঁ মোৰ কোনো নাই। আৰু ল'ৰাটো অকণমান ডাঙৰ হৈ আহিছিলে, মোক যাতে সি এটা কৰি কাটি খুৱাব পৰা অৱস্থাত আহিছিলেহে। তেনেকুৱাতে ল'ৰাটোক মোৰ বুকৰ পৰা কাঢ়ি নি এনেকৈ মাৰিছে। খালি মোক এতিয়া ল'ৰাটোতো মই নাপাওঁৱেই, খালি মোৰ ল'ৰাটোৰ কাৰণে মোক ন্যায় লাগে আৰু উচিত শাস্তি দিব লাগে
আৰু উচিত তদন্ত হ'ব লাগে যে ল'ৰাটোক কিয় এনেকৈ মাৰিলে, কেলে মাৰিলে, কি কাৰণে মাৰিলে আৰু কিয় এনেকৈ এটা ল'ৰা মাৰি 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 নাইকিয়া কৰিব পাৰে, সেইটো খালি মোক অতি সোনকালে লাগে আৰু ভালকৈ বিচাৰ হ'ব লাগে। আৰু মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।